হেল্ল' ফ্ৰেণ্ডসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ ফ্ৰেণ্ডসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা পৰ্টেল লৈ আহিছোঁ যাৰ জৰিয়তে আপোনালোকে সকলো ধৰণৰ কাম কিন্তু অনলাইনৰ মাধ্যমে কৰিব পাৰিব যেনেকৈ এটা চাওক পেন কাৰ্ডৰ ছাৰ্ভিচ আপোনালোকে সকলো ধৰণৰ পাব ৰেচন কাৰ্ড ভেহিকেল ৰিলেটেড অৰ্থাৎ গাড়ীৰ তাৰপিছত ভোটাৰ আইডি ফাৰ্মাৰ তাৰপিছত আপোনালোকে কিন্তু ইলেক্ট্ৰিচিটি বিল আধাৰ কাৰ্ডৰ সকলো ধৰণৰ ছাৰ্ভিচ বা আপোনালোকে পলিউশ্যন চাৰ্টিফিকেটখন বনাব পাৰিব অনলাইন যোগে সকলো ধৰণৰ কাম কৰিব পাৰিব ইয়াতে চাওক কি ছাৰ্ভিচ আছে মই দেখুৱাই আছোঁ প্ৰথমত আছে NPCI বা DBT চেক উইদাউট OTP ঠিক আছে তো আপোনালোকে কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ড লিংক কৰিব পাৰিব ইয়াৰ পৰা ইয়াতে আধাৰ কাৰ্ডৰ যিসমূহ ছাৰ্ভিচ আছে আধাৰ কাৰ্ড ডাউনলোডিং বা কাৰেকশ্যন এইসমূহ কৰিব পাৰিব পেন কাৰ্ড আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব ধৰক পেন কাৰ্ড আপোনালোকে ডাউনলোডিং বা পেন কাৰ্ডৰ এপ্লাই সকলো ধৰণৰ ছাৰ্ভিচ ইয়াতে পাই যাব ইয়াতে ভেহিকেল ৰিলেটেড ছাৰ্ভিচ ৰেচন কাৰ্ড ভোটাৰ আইডি ইয়াতে চাওক ভোটাৰ আইডিৰ যিটো ছাৰ্ভিচ সেয়া কিন্তু আপোনালোকে ইয়াৰ পৰা ভোটাৰ আইডি ডাউনলোডিং কৰিব পাৰিব অথবা আপোনালোকৰ ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব লাগে বাট আপোনালোকৰ আধাৰ কাৰ্ডখন নাই তথাপিও কিন্তু আপোনালোকে উইদাউট আধাৰ ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰিব পাৰিব উইদাউট OTP তাৰপিছত ফাৰ্মাৰ ছাৰ্ভিচসমূহ পাই যাব ইয়াৰ পৰা আপোনালোকৰ ফাৰ্মাৰ কাৰ্ড আপোনালোকে ডাউনলোডিং কৰিব পাৰিব তাৰপিছত ইয়াতে চাওক POC চাৰ্টিফিকেট অৰ্থাৎ পলিউশ্যন চাৰ্টিফিকেট ইয়াৰ পৰা আপোনালোকে অনলাইনতে বনাই ল'ব পাৰিব ঠিক আছে আপোনালোকে ক'তো নোযোৱাকৈ তো মই আপোনালোকক দুটা এটা ছাৰ্ভিচ ব্যৱহাৰ কৰি দেখুৱাইছোঁ যেনেকৈ পেন কাৰ্ড ছাৰ্ভিচত মই ক্লিক কৰিলোঁ পেন কাৰ্ড ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক পান ফাইন ইনষ্টেণ্ট ফাষ্ট এই যিটো অপশ্যন আছে এই অপশ্যনটো হ'ল ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনটো পান কাৰ্ড লিংক হৈ আছে আপুনি নাজানে আপুনি বিচাৰি পোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকৰ পান কাৰ্ডখন পাই যাব ঠিক আছে একদম ইনষ্টেণ্ট পাব ধৰি লওক মই উদাহৰণ হিচাপে আপোনালোকক দেখুৱাইছোঁ তো ফাইন পান অপশ্যনত ক্লিক কৰি দিলে এতিয়া ক্লিক কৰাৰ পিছত জাষ্ট আপুনি ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব আধাৰ নাম্বাৰটো বহাই যেতিয়া আপুনি জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আৰু শ্ব'ৰ অপশ্যন আহিব আপোনালোকে কিন্তু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইনষ্টেণ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো পেন কাৰ্ড লিংক হৈ আছে সেয়া কিন্তু ইয়াতে শ্ব' কৰিব জাষ্ট আপোনালোকে অলপ ৱেইট কৰিব লাগিব ইয়াতে লোডিং হৈ আছে আপোনালোক চাওক ইয়াতে চাওক আপোনালোকৰ পেন কাৰ্ডটো কিন্তু এনেকুৱাকৈ আহি যাব ইয়াতে চাওক আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰ লগতে আপোনাৰ নাম লগতে আপোনাৰ ডেট অফ বাৰ্থ আহি যাব এনেকুৱাকৈ তো আপোনালোকে কিন্তু ইজিলি জাষ্ট 1 মিনিটৰ ভিতৰত আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে পেন কাৰ্ড নাম্বাৰটো ইজিলি পাই যাব একদম ইনষ্টেণ্ট দেখিবলৈ পাইছে মই আপোনালোকৰ সন্মুখত কৰি দিলোঁ তো ইয়াৰ বাবে কিন্তু আপোনালোকৰ ছাৰ্ভিচ চাৰ্জ লাগিব ইয়াতে চাওক 110 ৰুপিজ ছাৰ্ভিচ চাৰ্জ লাগিব ইয়াৰ বাবে কিন্তু আপোনালোকে ৱালেটত এড কৰি ল'ব লাগিব ৰিচাৰ্জ ঠিক আছে আপোনালোকে এড কৰি ল'ব তো তাৰপিছত ইয়াতে চাওক আৰু এটা ছাৰ্ভিচ মই দেখুৱাই আছোঁ ডেছবৰ্ড অপশ্যনত আকৌ ক্লিক কৰিলোঁ ইয়াতে মই আপোনালোকে চাওক ইয়াতে এই যিটো ভোটাৰ কাৰ্ডৰ ছাৰ্ভিচ দেখুৱাই আছে ভোটাৰ কাৰ্ডৰ ছাৰ্ভিচসমূহ ইয়াতে চাওক ভোটাৰ মোবাইল নাম্বাৰ লিংক উইদাউট OTP ফাৰ্ষ্ট আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰিব পাৰিব উইদাউট OTP অৰ্থাৎ আধাৰ কাৰ্ড নোহোৱাকৈ আপোনালোকৰ ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব পাৰিব ইয়াতে চাওক ভোটাৰ মোবাইল নাম্বাৰ লিংক উইদাউট OTP আপোনালোকে দেখুৱাই আছে ইয়াৰ পৰা কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকৰ ভোটাৰ আইডি ডাউনলোডিঙো কৰিব পাৰিব অ'কে তো মই এইটো আপোনালোকক ডাউনলোডিং কৰি নেদেখুৱাওঁ আপোনালোকৰ যদি প্ৰয়োজন হয় এইসমূহ ইউজ কৰিব পাৰিব খুবেই হেল্পফুল হ'ব তাৰপিছত ইয়াতে চাওক আৰু এটা ছাৰ্ভিচ আছে ফাৰ্মাৰ ছাৰ্ভিচ তো ফাৰ্মাৰ ছাৰ্ভিচত যদি ক্লিক কৰে তেনেকৈ তাতে কিন্তু DBD ফাৰ্মাৰ এগ্ৰিষ্টাক যিটো ফাৰ্মাৰ আপোনালোকে এইটো ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব ফাৰ্মাৰ কাৰ্ড ডাউনলোডিং কৰিব পাৰিব এইসমূহ সুবিধা লাভ কৰিব অ'কে তো এগ্ৰিষ্টাক আপোনালোকে জানে যে সকলো কৃষকৰ বাবে কিন্তু ফাৰ্মাৰ ৰেজিষ্টাৰটো বাধ্যতামূলক ইয়াৰ পৰা আপোনালোকে ফাৰ্মাৰ কাৰ্ড পাই যাব আধাৰ কাৰ্ডৰ ছাৰ্ভিচ পাব তাৰপিছত ইয়াতে আছে POC চাৰ্টিফিকেট অৰ্থাৎ পলিউশ্যন চাৰ্টিফিকেট আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ইয়াতে ক্লিক কৰিলে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ভেহিকেল নাম্বাৰ আৰু ইয়াতে অনাৰ নেম আৰু ইয়াতে আপোনালোকৰ নাম দিব লাগিব ঠিক আছে ইয়াতে আপোনালোকৰ কোনটো অৰ্থাৎ 2 হুইলাৰ 4 হুইলাৰ আপোনালোকৰ যোনটো হয় সেইটোও কিন্তু আপোনালোকে ইয়াতে কৰিব লাগিব অ'কে ধৰি লওক 2 হুইলাৰৰ বাবে আপোনালোকে এনেকৈ ক্লিক কৰি দিব তাৰপিছত ইয়াতে আপোনালোকে যিটো গাড়ীৰ আপোনালোকে কি কৰিছে এপ্লাই কৰিব বা যিটো গাড়ীৰ আপোনালোকে পলিউশ্যন চাৰ্টিফিকেট বনাব সেইটো গাড়ীৰ ফটো কিন্তু ইয়াৰ পৰা আপোনালোকে আপলোড কৰি দিব লাগিব অ'কে ডিটেইলছসমূহ দিয়াৰ পিছত আপুনি জাষ্ট এই যিটো অপশ্যন আছে ছাৰ্ভিচ ৰিকুৱেষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব আৰু শ্ব'ৰ অপশ্যনত ক্লিক কৰিব লাগিব ইয়াতে কিন্তু আপোনাৰ 150 কাটিব ইয়াতে চাওক পিউ চাৰ্টিফিকেট এনেকুৱাকৈ দেখুৱাইছে এইটো প্ৰচেছিঙত গৈছে অলপ সময়ৰ পিছতে কিন্তু আপোনালোকৰ ইয়াতে চাৰ্টিফিকেটটো আহি যাব ঠিক আছে ইয়াতে চাওক আপোনালোকৰ প্ৰচেছিঙত গৈছে অলপ সময়ৰ পিছত ইয়াতে চাৰ্টিফিকেটটো আহি যাব আৰু ইয়াৰ পৰা আপোনালোকে জাষ্ট ক্লিক কৰি চাৰ্টিফিকেটখন ডাউনলোডিং কৰি ল'ব পাৰিব এতিয়া চাওক আপোনালোকে ছাৰ্ভিচসমূহ মই আপোনালোকক দেখুৱালোঁ ইয়াতে এনেকুৱা ধৰণৰ বহুতো ছাৰ্ভিচ পাই যাব এতিয়া আপোনালোকে ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব ৰেজিষ্ট্ৰেশ্যন লিংকটো কিন্তু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে যেতিয়া নেকি আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ইয়াতে ছাৰ্ভিচসমূহ দেখুৱাই আছে চ' ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে এই যিটো অপশ্যন দেখুৱাই আছে ৰেজিষ্টাৰ ফ্ৰী আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব পাৰিব ইয়াতে আপোনাৰ নাম
তাৰপিছত ইয়াতে আপোনাৰ দোকানৰ নাম, ইয়াতে আপোনালোকে যদি ৰিটেইলাৰ ল'ব বিচাৰে তেনেকৈ 99 দিব লাগিব, এনেকুৱাকৈ ফি দিব লাগিব এটা। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ দেখিবলৈ পাইছে, ইয়াতে আপোনালোকৰ পাছৱৰ্ড এটা ছেট কৰিব আপোনাৰ মনত থকাকৈ, ইয়াতে ইমেইল দিব লাগিব আৰু আপোনালোকে ইয়াতে জাষ্ট ছাবমিট ক্ৰিয়েট ছাবমিট অপশ্যন ক্লিক কৰিলে আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপোনালোকে জাষ্ট লগইন অপশ্যনত ক্লিক কৰি লগইন কৰিব পাৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি জাষ্ট লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰি আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ, মোবাইল নাম্বাৰ আৰু আপোনালোকে পাছৱৰ্ড বহাই কিন্তু আপোনালোকে ইয়াতে লগইন কৰিব পাৰিব। যেতিয়া লগইন কৰিব, লগইন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ছাৰ্ভিচসমূহ শ্ব' কৰিব। এতিয়া যিসমূহ ছাৰ্ভিচ আছে, এটা এটা ছাৰ্ভিচৰ বাবে বেলেগ বেলেগ আপোনালোকে চাৰ্জ দিব লাগিব। সেই হিচাপত কিন্তু আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে যিসমূহ ছাৰ্ভিচ আছে সকলো ধৰণৰ ছাৰ্ভিচ অতি সহজতে ইউজ কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ৰেজিষ্টাৰ লিংক, লগইন লিংক সকলো দিয়া আছে আৰু কোনো ধৰণৰ প্ৰব্লেম হ'লে আপোনালোকে হোৱাটছআপ নাম্বাৰ পাই যাব, তাতে যোগাযোগ কৰি আপোনালোকে প্ৰব্লেম হিচাপে আপোনালোকে কাম কৰি ল'ব পাৰিব। অ'কে, তো আপোনালোকে যদি অনলাইন যোগে কোনো ধৰণৰ কাম কৰি আছে বা আপোনাৰ দোকান আছে তেনেকৈ আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ভালে পৰিমাণে কিন্তু উপাৰ্জন কৰিব পাৰি বুলি আশা কৰিব পাৰি।